আগতে কলিয়াবৰত আছিল আৰু এতিয়া ৰূপহী সমষ্টিৰ অন্তৰ্গত ইয়াত আমাৰ যেটো মাহিপাৰ জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদৰ পৰা মাহমুদা খাতুনে প্ৰতিদ্বন্দ্বিতা কৰিছে সাইদুল ইছলামে এপিত কণ্টেষ্ট কৰিছে তো আজি আমাৰ অসম গণ পৰিষদৰ সন্মানীয় কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা নগাঁও জিলাৰ সভাপতি মণিমাধৱ মহন্তদয় আহি পেলাই আমি এখন বিশাল জনসভা সম্বোধন কৰোঁ ৰাইজে সামগুৰিত যেনেদৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছিল এইবাৰ ৰূপহীটো আমি খুব ভাল নিৰংকুশ বিজয় আমাৰ হ'ব মাননীয় মোদী ডাঙৰীয়া যি সবকা সাথ সবকা বিকাশৰ ৰাজনীতি এই ৰাজনীতিয়ে সৰ্বস্তৰৰ সৰ্বত্ৰ জনতাক আজি সামৰি লৈছে আৰু আমি খুব আত্মবিশ্বাসী যে সামগুৰিৰ দৰে ৰিজাল্ট এবাৰ আমি ৰূপহীটো পাম আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ এই মিত্ৰজোঁটৰ এই যিটো যাত্ৰা এই যাত্ৰাই এবাৰ এটা অপ্ৰতিৰোধ ৰূপ ইয়াত ল'ব দেখা গৈছে যে ৰূপহীত তেওঁলোকেতো সামগুৰিৰ প্ৰচাৰ চলাব আছিল সঘনাই 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাই তেওঁলোকে প্ৰচাৰ চলাইছিল তেওঁলোকে গম পাই গৈছে যে তেওঁলোকৰ ভৰি তলৰ মাটি নাইকিয়া হৈ গৈছে প্ৰথম কথা দ্বিতীয় কথা কংগ্ৰেছৰ নেতা পালি নেতাসকলৰ ইলেকশ্যনৰ সময়ত আপোনালোকে তেওঁলোকে চাবই ইলেকশ্যনৰ সময়ত সকলো আহে আপুনি ইলেকশ্যনৰ সময়ত গৌৰৱ গগৈ ডাঙৰীয়াকো দেখিব প্ৰদ্যুৎ বৰদলৈকো দেখিব ভূপেন বৰাকো দেখিব ইলেকশ্যন শেষ হোৱাৰ পিছদিনাখন আপুনি গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন নুৰুল হুদা কাকো দেখা নাপায় গতিকে তেওঁলোকে সদায় ভাবে আগতে যেনেকৈ মানে 4 বছৰ 11 মাহ তেওঁলোকে আৰাম কৰে জনগণক স্বাৰ্থক তেওঁলোকে মানে মোহাৰি পেলায় সেই 1 মাহ তেওঁলোকে কষ্ট কৰে এইটোও তেওঁলোকৰ ট্ৰেডিশ্যন কিন্তু এবাৰ লাভ নহ'ব কথাটো কংগ্ৰেছে কৈছে যে ইয়াত মিত্ৰজোঁটৰ কোনো অস্তিত্ব নাই বুলি কৈছে এতিয়া আপোনালোকেতো নিজে সাংবাদিক আপোনালোকে আজি মিটিঙত মানুহ কিমান আছে দেখিছে নাই গতিকে অস্তিত্ব কংগ্ৰেছৰহে নাইকিয়া আমাৰ সম্পূৰ্ণৰূপে অস্তিত্ব আছে অস্তিত্ব যদি নাই সেয়া কংগ্ৰেছৰ নাইকিয়া ইয়াত প্ৰভাৱ পৰিব 100% আমি 4টা জিলা পৰিষদে জিকিম ৰূপহীটো বিজেপি 4টা জিলা পৰিষদে আমি ইয়াত জিকিম